সৰুকৈ কাটি লৈছোঁ। কাটি লৈ মই কেৰাহীখনত থকা গৰম পানীখিনিত আলুখিনি দি দিম। চাওক মোৰ পানীখিনি অলপ উতলিছে আৰু আলুখিনি গৰম হ'ব ধৰিছে। এতিয়া আমাৰ ঘৰত হোৱা এটা ফ্ৰেছ তৰৈ মই এনেদৰে কাটি লৈছোঁ। কাটি পেলাই সেই গৰম পানীখিনিত আকৌ দি দিম। আৰু তৰৈটো দিলে এইটো কাৰণে ভাল, কাৰণ কেলে তৰৈটোৱে মিঠা কৰি পেলাই, আলুৰ জোলটো মিঠা কৰি পেলাই, সেইকাৰণে মই এটাই দিছোঁ, বেছি দিয়া নাই। মোৰ তৰৈ আৰু আলুখিনি উতলাৰ পিছত মই দুটা সৰু সৰুকৈ কাটি থৈছিলোঁ পিঁয়াজ, আৰু পিঁয়াজখিনি তাৰ লগত মিক্স কৰি পেলাম। আপোনালোকে বেছি পিঁয়াজ ল'লেও একো দিগদাৰ নহয়, মিঠাটো খালি বেছি হ'ব। তাৰপিছত মই আদা নহৰু পেষ্ট অলপমান এনেকৈ ৰাফকৈ চপ কৰি থৈছিলোঁ। সেই আদা নহৰু পেষ্টখিনি মই সেইখিনিৰ লগত মিহলাই দিম আৰু ভালদৰে লৰাই দিম। মই কেঁচা বিলাহী ইয়াত ব্যৱহাৰ কৰা নাই, কাৰণ বিলাহী এটা চেণ্ট এটা আহে কেঁচা কেঁচা। চ' মই দুটা বিলাহী এনেদৰে গেছতে পুৰি লৈছোঁ। পুৰি পেলাই মই কাৰীখিনি দি দিম, কাৰণ কেলৈ তাত দিলে মানে এটা স্ম'কি ফ্লেভাৰ এটা পোৱা যায়, যিটো বহুত ভাল লাগে খাবলৈ। আৰু হাতেৰে মই দুটা বিলাহী এনেকৈ পুৰি থোৱা মেছ কৰি পেলাম। মই গুটি চুটি একো বচা নাই, মই গুটিয়েই দি দিছোঁ। আৰু কাৰণ কেলৈ অলৰেডি মই পুৰি দিছোঁ, যেতিয়া কোনো গেছৰ প্ৰব্লেমো নহ'ব দিলে, সেইকাৰণে মই তেনেকৈ গুটিখিনিৰ সৈতে মই এই আঞ্জাখিনিত দি দিম। এনেকৈ মই আঞ্জাখিনি অলপমান উতলিব দিলোঁ, আৰু তাতে অলপমান নিমখ দি দিছোঁ, সোৱাদ অনুসৰিয়ে দিছোঁ, আৰু অকণমান জালুকৰ গুড়ি দি দিছোঁ, কাৰণ জালুকটো দিলে অকণমান জ্বলা জ্বলা ফ্লেভাৰ এটা আহে। কিন্তু মই জলকীয়া দিয়া নাই, জলকীয়া নিদিলেও হ'ব, যদি ইচ্ছা কৰে আপোনালোকে জলকীয়া দিব পাৰে, কিন্তু মই জলকীয়া ব্যৱহাৰ কৰা নাই, কাৰণ মই ইমান জ্বলা নালাগে আৰু মাছৰ জোলকণত। এতিয়া তিনিটা সৰু ফ্ৰেছ মাছ মই আগতীয়াকৈ নিমখত দি পেলাই মেৰিনেট কৰি থৈছিলোঁ। তেতিয়া মাছটো কোমল হৈ খাবলৈ আৰু মাছৰ সোৱাদ এটা আহে। এই তিনিটা মাছ মই আঞ্জাখিনিত দি দিম, আৰু ভালদৰে উতলিবলৈ মই প্ৰায় 15 মিনিটমান সময় মই এইখিনি ঢাকি পেলাই উতলিবলৈ দিম। এয়া চাওক, 15 মিনিটৰ পিছত মোৰ আঞ্জাখিনি এনেকৈ উতলি আহিছে। মই এনেকৈ আকৌ এবাৰ লৰাই দিছোঁ, যাতে লাগি নধৰে বস্তুখিনি। তাৰপিছত মই আকৌ এবাৰ অলপ সময় উতলাই দিম, 5 মিনিটমান ৰাখিলেও হৈ যাব। এতিয়া মই এই চামুচখনেৰে 1 চামুচ পিঠাগুড়ি গুলি এই আঞ্জাখিনি দি দিম, কাৰণ পিঠাগুড়িটোৱে আঞ্জাখিনি অকণমান ডাঠ কৰে আৰু গ্ৰেভিটো ভাল কৰে। সেইটো কাৰণে আপোনালোকে পিঠাগুড়ি নিদিলেও হয়, যদি ইচ্ছা নকৰে। তাত থকা আলুখিনি মেছ কৰি দিলেও আঞ্জাখিনি ডাঠেই হৈ যায়, কিন্তু মই পিঠাগুড়ি দিলে টেষ্ট এটা বহুত ধুনীয়া টেষ্ট এটা আহে। চ' পিঠাগুড়ি দিলেও একো নাই বা নিদিলেও একো নাই, সেইটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব। আমাৰ বইল ফিছ অলমষ্ট ৰেডি হৈ গৈছে, আৰু যিহেতু আমি 3জন মানুহে খাম, সেইকাৰণে ভাতৰ লগত এইখিনি গ্ৰেভি মোক দৰকাৰ হ'বই। এতিয়া লাষ্টত মই কি কৰিম, অকণমান টেঙা ভাৱ এটা আহিবলৈ গোল নেমু অকণমান, বেছি নহয় বাৰু, এনেকৈ স্কুইজ কৰি দিম, যাতে টেঙা টেঙা ভাৱো আহে আৰু জ্বলা মিঠা ভাৱ এটাও আহে। চ' শেষ হৈ গ'ল মোৰ ৰেচিপিটো বনাই। এতিয়া মই এটা বাটিতে এনেকৈ মাছখিনি আৰু জোলখিনি কাঢ়ি লৈছোঁ। কাঢ়ি পেলাই মোৰ এই ৰেচিপিটো ছাৰ্ভ কৰিবলৈ অলমষ্ট ৰেডি হৈ গৈছে। এয়া চাওক কি সুন্দৰ হৈছে, দেখিবলৈ বহুত ধুনীয়া হৈছে। আৰু অৱশেষত মই মান ধনিয়া অকণমানে নহ'বা অকণমান পিয়ালি পালেঙে মোৰ ৰেচিপিটো গাৰ্নিছ কৰি দিম, যাতে দেখিবলৈ ধুনীয়া হয় আৰু দেখিলেই আৰু খাওঁ খাওঁ যেন লাগে। যদি আপোনালোকে মোৰ ৰেচিপিটো ভাল পাইছে, প্লিজ এবাৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ কিন্তু নাপাহৰিব।